দেশক পৰিৱৰ্তন কৰিবলৈ 100% ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে সচেতন নাগৰিক মঞ্চ গুৱাহাটীয়ে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৱে সীমাহীন দুৰ্নীতি, মূল্যবৃদ্ধি, অৰ্থনৈতিক বৈষম্য আঁতৰ কৰিবলৈ ভোটদানেই একমাত্ৰ পন্থা বুলি প্ৰকাশ কৰি পদ্মশ্ৰী যতীন গোস্বামীয়ে কয়, মোৰ বিষয়টো হ'ল সংস্কৃতি, কিন্তু অসমৰ যিটো আৰু বিশেষকৈ মোৰ সত্ৰীয়া সংস্কৃতি জীয়াই থাকিবলৈ হ'লে সত্ৰই জীয়াই থাকিব লাগিব। কিন্তু বৰ্তমান যিটো অৱস্থা আমাৰ দেশত চলি আছে, এইটো অৱস্থাত যে সত্ৰ বাচি থাকিব তাৰ আশা নাই। দিনে দিনে সত্ৰত বেদখল হৈ গৈ আছে। সত্ৰ বেদখল হৈ সত্ৰৰ মাটি বাৰী সকলো চাৰিফাল বা কাঢ়ি দিছে, নানা ৰকম অত্যাচাৰ হৈছে। এইবোৰ ৰক্ষা কৰিবৰ কাৰণে বৰ্তমান যিটো চৰকাৰ আছে, এই চৰকাৰটো সদায় ফেইল হৈছে। এই চৰকাৰটো কোনোদিন সাৰ্থক হোৱা নাই, একো কৰিব পৰা নাই। গতিকে মই ভাবোঁ যে এটা পৰিৱৰ্তন হ'লে দেশখনক, জাতিটোক ভাল পোৱা, সংস্কৃতিক ভাল পোৱা যদি এটা চৰকাৰ আহে, তেতিয়াহ'লে সেই চৰকাৰটোৱে নিশ্চয় কাম হাতত ল'ব। আৰু আমাৰ বিশেষকৈ মোৰ যিটো বিষয় সত্ৰীয়া সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতি ৰক্ষাত সহায়ক হ'ব। সেইটো মই নৰেন্দ্ৰ মোদী বুলি কোৱা নাই, মই কৈছোঁ যে পৰিৱৰ্তন যদি হয়, বেলেগ এটা চৰকাৰ যদি আহে, যদি সংস্কৃতি সভ্যতাক ভাল পোৱা যদি এটা চৰকাৰ আহে, তেতিয়া নিশ্চয় আমাৰ এই সত্ৰীয়া সংস্কৃতি সভ্যতা সকলো ৰক্ষা কৰিব। তেতিয়া সেইটোৱে জাতিটোক ৰক্ষা কৰাত সহায় কৰিব। থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ হকে ভোট দিবলৈ আহ্বান জনাই বিশিষ্ট নাগৰিক ভদ্ৰকৃষ্ণ গোস্বামীয়ে কয়, প্ৰকৃততে ক'বলৈ গ'লে গোটেই ভাৰতবৰ্ষত এটা পৰিৱৰ্তনৰ প্ৰয়োজন আছে। সেই পৰিৱৰ্তনটো স্থিতাৱস্থাৰে পৰিৱৰ্তন নহয়, স্থিতিশীলতাই দুৰ্বলতা আনে, স্থিতিশীলতাই মানুহৰ পশ্চাদমুখী কৰি তোলে। গতিকে সেই স্থিতিশীলতাটো আমি নিবিচাৰোঁ। এতিয়া ভাৰতবৰ্ষৰ সামগ্ৰিক জীৱন যদি আগবাঢ়ি যাবলগীয়া হয়, এটা সম্পূৰ্ণ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আৰু সেই পৰিৱৰ্তনটো আনিবৰ কাৰণে এতিয়া সদ্যহতে কংগ্ৰেছৰ পিছত বিজেপি আগবাঢ়ি আহিছে। সেই ক্ষেত্ৰত আমি বিজেপিক ছাপোৰ্ট কৰিবলগীয়া হয়, সমৰ্থন জনাবলগীয়া হৈছে। কিন্তু বিজেপিও যদি তেনেধৰণে অল্ড ৱাইন ইন এ নিউ বটল হয়, তেতিয়াহ'লে আমি নিউ ৱাইন অল্ড বটল নিবিচাৰি আমি নিউ ৱাইন ইন এ নিউ বটলত বিচাৰিবলৈ। নৰেন্দ্ৰ মোদীৰ মাজত সেইখিনি মই বিশেষকৈ ব্যক্তিগতভাৱে গুজৰাটখন গোটেইখন ফুৰিছোঁ, বিভিন্ন স্থানত ফুৰিছোঁ। গুজৰাটৰ যিটো উন্নতি, গুজৰাটৰ সামগ্ৰিক যিটো ঐক্যবোধ, গুজৰাটৰ যিটো এই আমাৰ কাকতালীয় যিখিনি কথা বাদ দি মই নিজ চকুৰে যিখিনি দেখি আহিছোঁ, সেইখিনিৰ পৰা চাবলৈ গ'লে নৰেন্দ্ৰ মোদীয়ে যেতিয়া গুজৰাটখন ইমান আগবঢ়াই নিব পাৰিছে, আৰু সেই আপাহতেই ভাৰতবৰ্ষখনৰো সকলো সামগ্ৰিকভাৱে আগবঢ়াই নিব পাৰিব বুলি এটা মোৰ বিশ্বাস আছে। আৰু নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ এটা শ্ৰদ্ধাও আছে, মৰমো আছে, স্নেহো আছে। গতিকে মই তেওঁৰ লগত বহু গুজৰাটতে ভালমানখন মিটিঙো কৰিছোঁ। দেখি মানুহজনৰ ব্যক্তিত্বৰ প্ৰতি মোৰ যথেষ্ট হেৰি আছে। গতিকে নৰেন্দ্ৰ মোদীয়ে এজন উপযুক্ত লোক হ'ব বুলি মই বিবেচনা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।